আজি চৈত্ৰ নৱৰাত্ৰিৰ অষ্টম দিৱস, অষ্টমী তিথি। আজি দেৱী মহাগৌৰীৰ আৰাধনা হৈ আছে পূব মালেবাৰী কলং নদীৰ পাৰত। আজি এই উপলক্ষে কলং নদীত স্নানৰ ব্যৱস্থা আছে। ভক্তসকলে নদীত স্নান কৰি তেওঁলোকৰ তৰ্পণ, পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰি আছে। এইটো আমাৰ এটা পৰম্পৰা। প্ৰতি বছৰে এই তিথিটোত আমাৰ ভক্তসকলে পিতৃসকলৰ উদ্দেশ্যে নদীত গা ধুৱে আৰু তৰ্পণ কৰে। শাস্ত্ৰমতে ব্ৰহ্মপুত্ৰত গা ধুলে ব্ৰহ্মপদ প্ৰাপ্তি হয়। এই বিশ্বাসেৰেই প্ৰতি বছৰে আমাৰ ভক্তসকলে কলঙৰ গা ধুই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে। এই আজিৰ তিথিটো হ'ল অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। আজিৰ এই দিনটোতেই ভগৱান ৰামচন্দ্ৰই দেৱীৰ আৰাধনা কৰিছিল আৰু প্ৰকৃত যি দুৰ্গা পূজা নৱৰাত্ৰি, এইটোৱে বাকী শৰৎকালত যিটো দেৱী পূজা কৰা হয় এইটো অকাল বোধন, অকালত কৰিছিল, কিন্তু এইটোৱে প্ৰকৃততে দুৰ্গা পূজা। ইয়াত 9 দিন দেৱীৰ 9টা ৰূপৰ বিশেষভাৱে পূজা কৰা হয়। আজি অষ্টমী তিথিত দেৱী মহাগৌৰীৰ পূজা অৰ্চনা চলি আছে। এই উদ্দেশ্যে সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমত যেন শুভ শক্তিৰ বিজয় হয়, অশুভ শক্তিৰ যেন পৰাজয় হয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।